আজি 7টা বছৰ পাৰ হ'ল আৰু সেয়েহে আজি অলপমান এনিভাৰ্চাৰী বুলি যিহেতুকে এইবাৰ গোলাঘাটত আছিলোঁ আপোনালোকে জানেই বিহু বুলি গোলাঘাট আহিছিলোঁ সেয়েহে এইবাৰ এনিভাৰ্চাৰীটো গোলাঘাটত কৰাৰ কাৰণে অলপমান সৰুকৈ আয়োজন কৰিলোঁ আৰু সেয়ে অকণমান ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া ৰাতিৰ কাৰণে বনাই আছোঁ চিকেন দেখা পাইছে অলৰেডি এটা কেক বনাইছোঁ কেকটো দেখুৱাম কেনেকুৱা হ'ল বিশেষ কোনো নাই ঘৰৰে মানুহখিনি দাদা বৌ এনেকৈ মিলি পেলাই আমাৰ পৰিয়ালটোৱে সৰুকৈ এটা ৰাতি চেলিব্ৰেশ্যন কৰিলোঁ আৰু ফাইনেলি এইটো মোৰ কেক ৰেডি হৈ গ'ল দেখিবলৈ কেনেকুৱা হৈছে ক'ব খাবলৈ ভাল হৈছিলে দাদাহঁতে খাই বিৰাট বেছি ভাল পালে দাদা বৌহঁতে চকলেট ফ্লেভাৰৰ কৰিছিলোঁ মই ভিতৰতো চকলেট ফ্লেভাৰ আছিলে খাবলৈ ভাল হৈছিলে বৰ স্পেচিয়েলকৈ নাজানো কিন্তু যিমান পাৰোঁ কৰিলোঁ আৰু এইবিলাক অলপমান ষ্টাৰ্টাৰত ফ্ৰেঞ্চ ফ্ৰাই কৰিছিলোঁ মই এফালে বনাইছিলোঁ চিকেন 65 চিকেন ফ্ৰাই এটা বনাইছিলোঁ দেখা পাইছে আৰু লগতে অকণমান মিঠাই আছিলে জেলেবি আনিলোঁ আৰু চবেই মিলি পেলাই কেক কাটিলোঁ আৰু আমি ডিনাৰ এনজয় কৰিলোঁ আচলতে কেক কটা এনেকুৱা ধৰণৰ চেলিব্ৰেশ্যনবিলাক বিশেষকৈ মই কৰিছোঁ অকল আমাৰ ঘৰৰ পোৱালিসোপাৰ কাৰণে তেওঁলোকে এতিয়াহেঁতি বিৰাট বেছি এনজয় কৰে ডাঙৰ দাদাৰ দুজনী ছোৱালী মাজুবৰ দুজনী ছোৱালী মোৰ এজনী ছোৱালী য়াংকি এহেঁতি গোটেইখিনিয়ে মিলি বিৰাট বেছি এনজয় কৰিলে সেই দিনটো আৰু বেলেগ মানুহ নহ'লেও হৈ যায় নিচিনা হয় আমাৰ নিজৰ পৰিয়ালটোৱে ইমান ডাঙৰ চ' সেইকাৰণে ভাল লাগিলে আৰু অকণমান কি বনাইছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতুকে ষ্টাৰ্টাৰখিনি অলপ দেখুৱালেই এয়া মই বনাইছিলোঁ চিকেন কাৰী লগতে বৌয়ে বনালে বিৰাট টেষ্টি পোলাও এয়া মই বনালোঁ অলপমান পনীৰ আৰু হৈ গ'ল আমাৰ ৰেডি আৰু এয়া অলপ ফটোজ ক্লিক কৰিছিলোঁ আৰু ধুনীয়া গিফ্টটো পালোঁ চবেই গিফ্ট দিলে সেইবিলাক পাছত কেতিয়াবা শ্বেয়াৰ কৰিম অকণমান কেনেকৈ চেলিব্ৰেট কৰিলোঁ ঘৰৰ মানুহখিনিৰ লগতে চেলিব্ৰেট কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ জোৰোণলৈ লকডাউন নহয় একচুৱেলি ক'ভিডৰ মাজতে বিয়া অলৰেডি ডেট ছেট ঠিক কৰি থোৱা আছিলে সেইকাৰণে যাবলগীয়া হৈছে এতিয়া উপায় নাই য়াংকিক থৈ আহিছোঁ য়াংকিক বৌহঁতৰ লগত থৈ আহিছোঁ তাইক অনা নাই আৰু মই আৰু হাজবেণ্ড যাবলৈ ওলাইছোঁ আৰু মই পিন্ধিছোঁ এযোৰ পিংক কালাৰৰ কাপোৰ নতুন কাপোৰ আৰু এই জুৱেলাৰীটো মোৰ নতুন হয় কি বুলি দিছিলা কৈ দিয়া এনিভাৰ্চাৰী বিহু বিয়া চব মিলাই পেলাই একেলগে লৈছিলোঁ এই জুৱেলাৰীটো আৰু কাপোৰযোৰ পিছে বিয়াখন কেঞ্চেলেই হয়নে কি বুলি টেনশ্যন হৈ গৈছিলে কাৰণ মাজতে এই ক'ভিডৰ কাৰণে বিয়াবিলাকৰ মানুহবিলাকৰ লিমিটছবিলাক কমাই দিছিলে সেইকাৰণে আমাৰ এই বিয়াখনৰ ৰিচেপশ্যনটো কেঞ্চেলেই হৈ থাকিলে আৰু সেইটো কাৰণে এতিয়া অকল জোৰোণ হ'ব ৰাতিলৈ বিয়া হ'ব বিয়াত বাৰু নাযাওঁ অকল জোৰোণলৈ আহিছোঁ চ' কাপোৰবোৰ সাঁচি কি কৰিম একদম পিন্ধিয়ে দিলোঁ সেইটো কাৰণে এইটো মোৰ জোৰোণত দিয়া এইটো হ'ল ছেটটো আৰু এইটো মোৰ নতুনকৈ লোৱা ছেটটো আৰু এই গোটেই কাপোৰযোৰ মই এবাৰ ভালকৈ থিয় হৈ পেলাই ধুনীয়াকৈ গোটেই লুকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু জোৰোণৰ ঘৰলৈ এতিয়া গৈ আছোঁ গৈ পেলাই আগত দেখুৱাম কি হয় অকণমান বিয়াখনৰ অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আকৌ ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাই থাকিব আৰু আমাৰ ইয়াত জোৰোণ যাবলৈ ওলাইছে আৰু মুখত মাস্ক লগাই এয়া আমাৰ দৰাৰ মাক মানে মোৰ পেহী এয়া সেন্দুৰ দিয়া নিয়মটো কৰিছে দৰাৰ দেউতাকে অৰ্থাৎ মানে মোৰ পেহা হয় আৰু এইজনী হৈ গ'ল আমাৰ মৰম লগা ধুনীয়া কইনাজনী আৰু মোৰ হ'ল ভাই বোৱাৰী অকণমান মই নিয়মবিলাকহে অকণমান কেপচাৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ
আৰু এইটো হৈ গ'ল ডিঙিৰ যিটো জোৰোণত দিয়ে মেইন ছেটটো সোণৰ সেইটো মোৰ বিৰাট ভাল লাগিছে ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব যদি ধৰিব পাৰিছে মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া পিন্ধাইছে এযোৰ বহুত পুৰণি গামখাৰু অৰ্থাৎ আমাৰ এই গামখাৰুযোৰ হ'ল আমাৰ আইতাৰে বিয়াত দিয়া আৰু এই গামখাৰুযোৰ আমি গোটেইখিনিয়ে পিন্ধি আহিছোঁ এতিয়ালৈকে মোৰ বাহঁত মই এতিয়া এই পাইছে পিন্ধিবলৈ আমাৰ গোটেই কাজিনছবিলাকে চবেই নিজৰ নিজৰ বিয়াত এই গামখাৰুযোৰ পিন্ধিছোঁ প্ৰায় 100 বছৰমান পুৰণি বুলিয়ে ক'ব পাৰি এইযোৰ গামখাৰু খানদানী গামখাৰু আৰু এতিয়া আপোনালোকক মই দেখুৱাইছোঁ মই মোৰ গোটেই ফাইনেল মই কি পিন্ধিছিলোঁ গোটেই লুকটো এইযোৰ বিৰাট ধুনীয়া এটা পিংকো নহয় কালাৰটো কেমেৰাত পুৰা পিংক নিচিনা আহিছে এটা দুটা কালাৰ নিচিনা ধৰিব পাৰি পিংক পাৰ্পল টাইপ তেনেকুৱা ধৰণৰ এটা এযোৰ কাপোৰ চিলভাৰ গুণা আৰু গোল্ডেন গুণা দুইটাই কাম কৰা আছে এয়া যিহেতু কোভিড সেইকাৰণে মাস্ক লগাই আমি আছোঁ আৰু বৰ ভিৰো নাছিলে বহুত মানুহ নাই প্ৰট'কলখিনি মানি যেনে তেনে বিয়াখন খাই আহিলোঁ একো পিছে হোৱা নাই আমাৰ ঠিকেই আছোঁ আমি সকলোবোৰ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ অলপ বিয়াৰ ক্লিপছ আপোনালোকক দেখুৱালোঁ আৰু এয়াই হৈছে আমাৰ দৰা যাবৰ সময়ত জোৰোণলৈ তুলিছিলোঁ নেক্সট ভিডিঅ'টো আপোনালোকক লগ পাম একেবাৰে যোৰহাটৰ পৰা যিহেতুকে মই এতিয়া ঘৰলৈ গৈ আছোঁ আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পায় প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব